সমগ্ৰ ৰাজ্যতে ভগৰ উৎসৱ ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ বিহু ফিল্ডত আৰু বিহু ফিল্ডত দেখা গৈছে যে এয়া হ'ল তলাতল ঘৰৰ আৰ্হিত তেওঁলোকে সুন্দৰকৈ এটা ভেলাঘৰ সাজিছে এয়া হ'ল ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ক'বলৈ যে ৰাজ্যত বিভিন্ন আৰ্হিত প্ৰতিযোগিতা চলিছে ভেলাঘৰ বনোৱাত আৰু এয়া মই দেখুৱাইছোঁ গোৱালপাৰা চহৰৰ বিহু ফিল্ডত তলাতল ঘৰৰ আৰ্হিত এনেদৰে ভেলাঘৰ এটা সাজিছে আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব চাওক এই বিহু আকৌ মেজি এটাও সুন্দৰভাৱে তেওঁলোকে ইয়াত বনাইছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আৰু ক'ব লাগিব ইয়াতে বিহু ফিল্ডে প্ৰত্যেক বছৰ তেওঁলোকে ব্যতিক্ৰম ৰূপত ভেলাঘৰ সাজি উলিয়ায় আৰু ক'ব লাগিব ইয়াত এখন ভোগালী মেলাৰ আয়োজন কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ইয়াত এখন ভোগালী মেলা তেওঁলোকে ইয়াত আয়োজন কৰিছে আৰু মই বিহু ফিল্ডৰ উদযাপন সমিতিৰ লোকসকল আছে তেওঁলোকৰ লগত মই কথা পাতিব যত্ন কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্টে যি তলাতল ঘৰৰ আৰ্হিত যি সুন্দৰভাৱে এটা ভেলাঘৰ সাজিছে সেই দৃশ্য মই দেখুৱাই আছে মই প্ৰথমে আপোনাৰ কাষত আহিছোঁ সেইটো ভোগালী ভোগৰ উৎসৱ আৰু দুদিন বাকী আপোনালোকে যিটো তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰ এটা সাজিছে এই পৰিকল্পনাটো ক'ৰ পৰা কেনেকৈ ল'লে আৰু কেনেকুৱা প্ৰস্তুতি চলে মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সমূহ ৰাইজকে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ আচলতে আমি নিউ গোৱালপাৰাৰ বিহু ফিল্ডবাসী ৰাইজে ইয়াতে আমি স্থানীয় ৰাইজৰ সহযোগত প্ৰতি বৰ্ষতে এই ভোগালী মেলা আমি আয়োজন কৰোঁ আৰু প্ৰতি বৰ্ষতে আমি অসমৰ যিবিলাক কীৰ্তি চিহ্ন বা অসমৰ গৌৰৱ যিবিলাক প্ৰতীকী সেইবিলাক আমি ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে মই সুযোগতে এটা কথা আপোনালোকক কৈছোঁ যে বহুতেই কথাটো ভাবে যে ভেলাঘৰটো আমি ইয়াতে পিছত পুৰি দিওঁ বুলি বহুতে ইয়াতে এটা অপপ্ৰচাৰ চলায়